হিতোপদক 11 অধ্যায় 22 পদ। গাহৰিৰ নাকত সোণৰ নথ যেনে সুবিবেচনা নথকা সুন্দৰী স্ত্ৰীও তেনেকে। আচ্ছা, কথাটো মই বেছি কিবা নকৰোঁ, আপোনালোকে বুজি পাইছে নহয়? পাইছে নহয় বুজি? বুজি পাইছে নহয়? সেইটো নকওঁ আৰু বুজি পাইছে যদি নে কি কৰোঁ? গাহৰিৰ নাকত সোণৰ নথ কল নেকি? বেলেগ গাহৰি এটা আপুনি নাক ফুলি যেতিয়া পিন্ধাই দিব, লিপষ্টিক লগাই দিব, আপুনি এইটো কি কয় এইটো চেলাৰী চেলাৰী আপুনি প্লাকিং কৰি দিব গাহৰি এটাক, আপুনি নাক ফুলি পিন্ধাই দিব, আৰু গালত আপুনি গাল আপোনাৰ ধুনীয়াকৈ ক্ৰীম লগাই দিব, নতুন কাপোৰ পিন্ধাই দিব, গাহৰিটোক আপুনি যদি একদম ধুনু লাগিছে, নাযাবা দে বোকা কাৰো দে হা, ইমান ভাল লাগিছে, ধুনু লাগিছে, আৰু ক'তো যাব নালাগে আজিৰ পৰা হা, থাকিবনে? কি বিচাৰিব? কি বিচাৰিব? বোকা বিচাৰিব। সেইকাৰণে কৈছে যিসকল মহিলাৰ সুবিবেচনা নাথাকে, উঠাই কথা কয়, বিবেচনা নকৰাকে কথা কয়, সিদ্ধান্ত লয়, ব্যৱহাৰ কৰে, সেইসকল মহিলা ডাইৰেক্ট ক'বলৈ মোৰ বেয়া লাগিছে, হেৰিৰ নিচিনা। সুবিবেচনা নথকা মহিলাসকল যিসকলে আগপিছ চিন্তা নকৰি কথা কয়, সেইসকল মহিলা এটা ডাঙৰ হেৰি নিচিনা। আচ্ছা, হিতোপদে 21 অধ্যায় 19 পদ। হে প্ৰভু আৰু বাচন কি দন্দৰী মানে মেখেলা ধোৱা, দন্দৰী আৰু খিংখিঙীয়া বাস কৰাতকৈ অৰণ্যটো নকয় আমি জংঘল বুলি মোৰ ভাল লাগে না। দন্দৰী মানে বুজিছে নহয়? দন্দৰী মানে বুজিছে নহয়? সভানেত্ৰী দন্দৰী মানে কি? কৈ দিয়া দন্দৰী মানে কি? মাইকতে কৈ দিয়া, ভালে চবে শুনিব। যে কথায় পথে কাজিয়া লাগে দন্দৰী। সভানেত্ৰী এনেকে কৈছে, কাজিয়াখন কৰিলা নম্ৰ কাজিয়া এখন, অলপ গৰম কাজিয়া কৰি দিয়ে না। দন্দৰী মানে তাই দিগদাৰী পাইছিলে না, হ'ব দন্দৰী তিনিটা মানে দন্দৰী মানে কি ক'ম আৰু আপুনি বুজি পাইছে, ডাঙা দাঙি মুঠতে আৰু প্ৰতিটো কথাতে একদম আহি যাব মানে দন্দৰী। ইয়াৰ লগত কাজিয়া লাগি থৈছে, তাৰ লগত কাজিয়া লাগি থৈছে, ইহঁতৰ লগত এটা কাজিয়া, ইফালেও কাজিয়া, কোনো তাক ভাল নাপায়, আটাই ভাবিছে কি মোক চবে ভাল পায়। দন্দৰী আৰু খিংখিঙীয়া মানে কি? কিছুমান মহিলা আজি মৰিলো মানে বৰ বেয়া আজি। প্ৰিয়সকল মনত ৰাখিব, বাইবেলে আপোনাক কথা কৈছে, বাইবেলে কথা কৈছে। খিংখিঙীয়া তিৰোতাৰ লগত বাস কৰাতকৈ, একেলগে থকাতকৈ ক'ত থকাই বেছি আৰাম বুলি কৈছে? জংঘলত থকাই ভাল। জংঘলত না বিচনা আছে, জংঘলত না পানী ব্যৱস্থা,
না আঁঠুৱা, না কিটচেন, পাকঘৰ আছে, না একো নাজানে। কিন্তু বাইবেলে কৈছে, জ্ঞানী ৰজা চলোমনে এই কথাটো কৈছে যে মহিলাসকলৰ কাৰণে, যে এই কথাখিনি চলোমনে কিয় কৈছে জানে? চলোমনে এই কথাটো কিয় কৈছে? চলোমনেও পাই থৈছে এইবিলাক জামেলা। চলোমনেও যে এই ভোট জলকীয়া সিও খাই থৈছে। সেইকাৰণে ভোট জলকীয়া কিমান জ্বলা সি লিখিব পাৰিছে। কৈছে খিংখিঙীয়া তিৰোতাৰ লগত বাস কৰাতকৈ জংঘলত অকলে থকাই ভাল। কিন্তু কেনেকৈ জংঘলত থাকিব জানা হয়নে? কেনেকৈ জংঘলত থাকিব? উপায় নাই। যেনে তেনে হ'লেও মানে চকু মোৰ মানে হাত কামুৰি কি হ'লেও মানে যেনে তেনে ঘৰখনতে আছে বেচাৰাহি। কিন্তু মানসিকভাৱে কিন্তু সেই জংঘলতে আছিল। না শান্তি পাইছে, না মাতৰ কিবা সোৱাদ পাইছে, না ব্যৱহাৰৰ কিবা মিঠা পাইছে। মোৰ কোষ নিচিনাটো নহয়েই, এই ভেঁকুৰী তিতা নিচিনাও নহয় মাত্ৰ, আৰু তাতকৈ তিতা। বাইবেলে এই কথাটো কৈছে যে আমি সাৱধান হ'ব লাগে মহিলাসকল। যদি কিছুমান মহিলাৰ তেনেধৰণৰ স্বভাৱ আছে বুলি আপুনি গম পাইছে, আপুনি প্ৰাৰ্থনা কৰক। সেই স্বভাৱ গুচিবৰ কাৰণে আপুনি প্ৰাৰ্থনা কৰক। ভাল ভাল কথা ওলাবৰ কাৰণে প্ৰাৰ্থনা কৰক। জীৱন ভাল ভাল ব্যৱহাৰ হ'বলৈ আপুনি প্ৰাৰ্থনা কৰক, যেন আপোনাক লৈ আপোনাৰ স্বামীয়ে গৰ্ব কৰিব পাৰে। আপোনাক লৈ আপোনাৰ স্বামী যেন প্ৰাৰ্থনা কৰি ঈশ্বৰক ধন্যবাদ দিব পাৰে, আপুনি সেই বিষয়টো লৈ আপুনি প্ৰাৰ্থনা কৰক। হিতুপদেশ 21:19 আমি চালোনে? চাইছো নে এতিয়া? চাইছো। আমি এটা লাষ্ট পদ আছে, সেইটো আমি এবাৰ চাম। হিতুপদেশ 25:24 25:24 শুনিব হা, এইটো শেষৰ পদ। দন্দুৰী তিৰোতাৰে সৈতে ডাঙৰ ঘৰত বাস কৰাতকৈ দন্দুৰী তিৰোতাৰে সৈতে ডাঙৰ ঘৰত বাস কৰাতকৈ ছালৰ ইচুকত থকাই ভাল। ছালৰ ওপৰত উঠি যেনে তেনে এইফালে এক চুকত যেনে তেনে বহি থকাটোৱে ভাল লাগে বুলি কৈছে। তথাপি সেইগৰাকীৰ লগত থাকি ভাল নালাগে ডাঙৰ ঘৰ হ'লেও। বাইবেলে কৈছে প্ৰিয়সকল যে ডাঙৰ ঘৰত বাস কৰাতকৈ, দন্দুৰীৰ লগত ডাঙৰ ঘৰত বাস কৰাতকৈ ছালৰ এচুকত থকাই ভাল। আপোনাক লৈ আপোনাৰ হাজবেণ্ডে ছালৰ ওপৰত উঠিব লগা কেতিয়াবা হৈছে নেকি? যদি আপোনাৰ ব্যৱহাৰ, আপোনাৰ মাত কথাত যদি আপোনাৰ স্বামীয়ে উপায় নাপায় আপোনাৰ লগত থাকিব লগা হৈছে, তেতিয়াহ'লে আপুনি বৰ দুৰ্ভগীয়া মহিলা। আপুনি প্ৰাৰ্থনা কৰিব লাগে প্ৰিয় মোৰ মহিলাসকল। আপুনি খুব প্ৰাৰ্থনা কৰক আৰু কওক, প্ৰভু মোৰ এই স্বভাৱবিলাক আছে, মোক আপুনি সহায় কৰক যেন মই মোৰ স্বামীক মই শান্তিত ৰাখিব পাৰোঁ, মোৰ পৰিয়ালত যেন শান্তিত ৰাখিব পাৰোঁ, মোৰ পৰিয়ালত যেন মই ভালকৈ মই জীৱিকাই ৰাখিব পাৰোঁ। কেতিয়াবা আমাৰ যেতিয়া ছোৱালীবিলাক বিয়া হৈ যায়, মই এই কথাটোকে শেষ কৰোঁ হা। যেতিয়া আমাৰ ছোৱালীবিলাক বিয়া হৈ যায়, বিয়া হৈ গ'লে যেতিয়া জোঁৱাই ঘৰলৈ আহে, জোঁৱাই, তেতিয়া নিজৰ ছোৱালীয়ে যেতিয়া বাথৰুমত গা ধুবলৈ গ'ল আৰু জোঁৱাই ছোৱালী ক'লে যে মোৰ কাপোৰখিনি তাতে আছে, লৈ আহাচোন বুলি কয়। তেতিয়া ছোৱালী মাকে কি কয়? সেইটো দৃশ্য দেখি ছোৱালী মাকে কি ক'ব? মানে ঘৈণীয়েকৰ কাপোৰখিনি গিৰিয়েকে লৈ বাথৰুমত দিব গৈছে তাৰমানে। সেই দৃশ্যটো দেখি ছোৱালীৰ মাকে কি বুলি কয় কওকচোন আপোনালোকে? কওক, কি বুলি ক'ব? বা আমাৰ জোঁৱাইটো কিমান মৰমীয়াল হয়নে? দেখিছা নাই, মোৰ ছোৱালীয়ে গা ধুবলৈ গৈছে, মাইকী মানুহ হয়, হ'লেও মোৰ জোঁৱাই ইমান ভাল, গোটেই কাপোৰ চাপোৰ নি মোৰ, আনকি মোৰ
মোৰ ছোৱালীৰ কাপোৰ পৰ্যন্ত ধুই দিয়ে মোৰ জোঁৱাই, ইমান ভাল জোঁৱাই, হয়নে? অঁ, সেই কথাটো যদি উল্টি যায় পিছত, ধৰক আপোনাৰ ল'ৰা দেই বেলেগ এজনী ছোৱালী বিয়া হৈ আহিছে, বোৱাৰী। তেতিয়া যদি সেই বোৱাৰীয়ে ল'ৰাটোক কয় যে শুনিছে মোৰ কাপোৰখিনি তাতে আছে, লৈ আহকচোন, মোৰ কাপোৰখন আছে তাত ধুই দিয়াচোন তুমি, তেতিয়া শাহুৱে কি বুলি ক'ব? তেতিয়া কি বুলি ক'ব? এইজনী কুলক্ষীৰে লৈ আহিছো ঘৰত, এইজনী যে দন্দৰে লৈ আহিছো ঘৰত, এই পিক্ষাচৰে লৈ আহিছো ঘৰত, এইগৰাকী এইগুলো ভুতুনি হয়, মোৰ ল'ৰাক খাই পেলাইছে, দেখিছা নহয়? মোৰ ল'ৰাক ই মাইকীৰ তলত থাকেই না, নিজৰ ল'ৰাৰ কাৰণে ই মাইকীৰ তলত থকা হৈছে, আৰু নিজৰ ছোৱালী হ'লে ইমান মিল দুজনৰ না, ইমান মিল, ইমান ভালকে থাকে দুজনে, বা এনেকে জোঁৱাই হ'ব লাগে, এনেকে জোঁৱাই বহুত ভাল জোঁৱাই। আৰু যেতিয়া বোৱাৰী যেতিয়া ক'ব এইজনে মহাসত্যানী এইজনী, আৰু আমাৰ বহুতে কি কৰে, আমাৰ ছোৱালীবিলাকে গৈ বিয়া হৈ গ'লে প্ৰভু মই শেষ কৰিছোঁ, মই জপাই দিছোঁ, আমি শেষ কৰিছোঁ। আৰু বিয়া হৈ গ'ল, 1 বছৰমান হ'ল, মা কেনে আছা তুমি? মই ভালে আছো, এই শাহু ইমান ঠিক নহয়, বাকী এনেই আমাৰ এওঁ ঠিকে আছে বাৰু, তেখেতো ঠিকে থাকিব, শাহু অলপ বেয়া। আৰু জোঁৱাই কি বুলি কয়? এই জোঁৱাই এটা মানে মোটামুটি মানে মোক চাপৰ্ট দিছে বাৰু, এনে আমি বেলেগ কিটা খাম বুলি ভাবিছো। ভাল সিদ্ধান্ত লৈছে। এই তুমি শুনাচোন, কথা এটা শুনাচোন। মা কোৱা। তুমি যে যেনে তেনে হ'লেও জোঁৱাইক হাত কৰি ৰাখিবা, জোঁৱাইক হাত কৰি ৰাখিবা। জোঁৱাইক যেতিয়া তুমি হাতৰ মুঠিত ৰাখিব পাৰা নহয়, চব ঠিক হৈ যাব। যেনে তেনে তুমি হাতত কৰি ৰাখিবা। কোনে শিকালে? নিজৰ মাকে শিকাইছে কুবুদ্ধি। সেইখিনি কথা যদি নকৈ যদি এনেকে কোৱা হ'লে, মা তুমি এনেকে নকৰিবা, মা তোমাৰ এইখন ঘৰ নহয়, তোমাৰ সেইখন ঘৰ হয়, তুমি মোৰ মা, মই তোমাৰ এটা মা হয়, কিন্তু তোমাৰ মা সেইগৰাকী আচল মা হয়, তোমাৰ শাহু নহয়, শহুৰ নহয়, তোমাৰ মা হয়, তোমাৰ দেউতা হয়। মৰম কৰিবা। তোমাক গালি পাৰিলে তুমি একো নকবা, মা দেই, একো নকবা। এয়া হৈছে আত্মিক শিক্ষা, এয়া হৈছে আত্মিক এগৰাকী মহিলাৰ মুখৰ পৰা ওলোৱা ভাল কথা। মই যে কৈছিলো প্ৰথমতে ভাল কথা, এইটো ভাল কথা। জগতৰ মানুহে দুষ্কৰ্মৰ বিষয়ে শিক্ষা দিব পাৰে, কিন্তু আপুনি জগতৰ নহয়, আপুনি সুকৰ্মৰ বিষয়ে আপুনি শিক্ষা দিব লাগিব। এই শিক্ষা আপোনাৰ জিভাৰ পৰা ওলাব লাগিব, আপোনাৰ স্বামীয়ে পাব লাগিব, আপোনাৰ ল'ৰা ছোৱালী পাব লাগিব, আপোনাৰ ওচৰ চুবুৰীয়া পাব লাগিব। আপোনাৰ জিভাৰ মাত কথা কোনোবা মানুহে সুস্থ হ'ব লাগিব, ঈশ্বৰৰ অনুগ্ৰহ পাব লাগিব, নতুন জীৱন পাব লাগিব। আৰু সেইগৰাকী মহিলা আপুনি হ'বলৈ চেষ্টা কৰক। আপুনি জেনেৰেটৰ নিচিনা কাম কৰক, যেন আপুনি বেকত থাকে, কিন্তু আপোনাৰ পৰিয়াল, আপোনাৰ স্বামী ফ্ৰণ্টত থাকিব আৰু তেওঁ জিলিকি থাকিব। মানুহে দেখিব যে এওঁৰ জেনেৰেটৰ পিছফালে আছে, কিন্তু সম্পূৰ্ণ পাৱাৰ দি আছে। আৰু সেইগৰাকী মহিলা আপুনি হ'বলৈ চেষ্টা কৰক। মে গড ব্লেছ ইউ। আমেন।